বিলাহী পুৰি সদায় চাটনি বনাই খাওঁ কিন্তু এনেদৰে বিলাহী ভৰ্তা বনাই খোৱা নাছিলোঁ। মোবাইলতে দেখিছিলোঁ এই ৰেচিপিটো, ভাবিলোঁ আজি এনেদৰে এবাৰ ট্ৰাই কৰোঁ। দুপৰীয়া সময়ত ভাবিলোঁ যিহেতু বিলাহীও আছে আৰু মোবাইলত সদায় এই ৰিলটো আহি থাকে, আজি ৰিল স্ক্ৰল কৰি থাকোঁতে এইটো ৰেচিপি ট্ৰাই কৰোঁ ভাবিলোঁ। তেলতে দিছোঁ মই শুকান জলকীয়া 4টামান, জ্বলা যিহেতু অকণমান বেছিকৈ খাওঁ, আৰু লগতে দিছোঁ মই নহৰু, তাৰ পাছতে ইয়াত মই পিঁয়াজো দি দিছোঁ। গোটেইখিনি মই টাৱাখনতে অকণমান ফ্ৰাই কৰি লৈছোঁ আৰু তাৰ পাছতে ইয়াতে মই বিলাহীখিনি দি দিম অকণমান তেল দি পিনে। বিলাহী দুটাই লৈছোঁ যিহেতু ডাঙৰ আছিলে বিলাহীখিনি, আৰু তাৰপৰা ঢাকনখন মাৰি দিছোঁ, অকণমান উলটিয়াই মেলি দিছোঁ, তাৰ পাছতে বিলাহীৰ স্কিনটো এৰুৱাই দিছোঁ আৰু এইখিনি মই এতিয়া ভালদৰে পিটিকি ল'ম। যিহেতু যেনেদৰে আমি পিটিকা বনাওঁ তেনেদৰেই হয় আৰু এইখিনি ভালদৰে পিটিকি ল'লেই হৈ গ'ল। তাৰপৰা ইয়াতে অকণমান জোখমতে নিমখটো দি দিব আৰু এইফালে বিলাহীখিনিও উলিয়াই ল'লোঁ প্লেট এখনত। নিমখ দিয়াৰ পাছত আৰু এইখিনি বিলাহীখিনি অকণমান গৰম হৈ আছিলে যিহেতু অকণমান চামুচখনে ভাঙি লৈ এইখিনি পিটিকি দিলোঁ আৰু বিলাহী ভৰ্তা বোলে ৰেডি হৈ গ'ল। বাৰু খাই ভালেই লাগিলে, এবাৰ ট্ৰাই কৰিব পাৰে।